গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাইছে ফেঞ্চাৰ শিক্ষকে। চৰম অস্বস্তিত ভুগিছে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকল। নিৰ্বাচন আহে আৰু যায়। ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতি বন্যাত উটি যায় ভোটাৰ ৰাইজ। ৪৮,০০০ ফেঞ্চৰ শিক্ষক কৰ্মচাৰীও নিৰ্বাচনী বতাহত ভাহিছে। নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনৈতিক দলসমূহৰ কেৱল প্ৰতিশ্ৰুতি। ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিয়েই ফেঞ্চৰ শিক্ষকৰ বাবেও হৈ পৰিছে সম্পদ। চৰকাৰ সলনি হৈয়ে আছে, কিন্তু ফেঞ্চৰ শিক্ষকৰ জীৱন প্ৰণালীৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। ইখনৰ পিছত সিখন চৰকাৰ আহিছে, কিন্তু কোনো এখন চৰকাৰে নকৰিলে ফেঞ্চৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ কাম। নিৰ্বাচনৰ সময়ত কেৱল প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে প্ৰতিটো ৰাজনৈতিক দলে, যাৰ বাবে গণতন্ত্ৰ আৰু ৰাজনৈতিক নেতাৰ প্ৰতি আস্থা হেৰুৱাব লগা হৈছে ৰাজ্যৰ ফেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে। বৰপেটাত আজি এইদৰে ক্ষোভ বুজাৰে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ প্ৰতিনিধিয়ে। আজি বৰপেটা জিলাত অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ বৰপেটা জিলাৰ কাৰ্যালয় এখন অনুষ্ঠিত কৰা হয়। সভাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰায় ৩২,০০০ শিক্ষক কৰ্মচাৰীক পদ প্ৰাধিকৰণ কৰিবলৈ দাবী উত্থাপন কৰা হয়। এই দুৰ্ভগীয় শিক্ষকখিনিক বিগত চৰকাৰ আৰু বৰ্তমান চৰকাৰেও যি ধৰণে বঞ্চিত কৰি আহিছে, বঞ্চিত কৰি অহাৰ কাৰণে প্ৰায় ৪৮,০০০ শিক্ষক কৰ্মচাৰী প্ৰাধিকৰণৰ কাৰণে অপেক্ষা কৰি থকা এই শিক্ষক কৰ্মচাৰীসকলৰ বৰ্তমান চৰকাৰৰ প্ৰতিজন মন্ত্ৰী বিধায়কৰ প্ৰতি অনীহাৰ সৃষ্টি হৈছে। বিশেষকৈ নিৰ্বাচন আহিলে চৰকাৰখনৰ বিভাগীয় মন্ত্ৰীসকলে চৰকাৰখনে যিদৰে প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতিসমূহ পৰৱৰ্তী সময়ত কাৰ্যকৰী নকৰাৰ কাৰণে শিক্ষক কৰ্মচাৰীসকলৰ গণতন্ত্ৰৰ প্ৰতি অনীহাৰ সৃষ্টি হৈছে। বিশেষকৈ চৰকাৰে যে শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতি ভুৱা প্ৰতিশ্ৰুতি আৰু ভুৱা আশ্বাস দিয়ে, যাৰ কাৰণে এই শিক্ষক কৰ্মচাৰীসকলৰ গণতন্ত্ৰৰ প্ৰতি আৰু সংবিধানৰ প্ৰতি আস্থা আৰু অনীহা কমি আহিছে। Music.